আৰু এইটো হৈছে আমি থকা কেম্পাছটোৰ গেট আৰু চাউথে চাইডে কালি ৰাতিলৈ এইখিনিত পানী নাছিলেই কিন্তু বৰ্তমান কিমান বেছি পানী সোমাই গ'ল এই গেটলৈ পানী সোমাই গ'ল। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু যিহেতু বানপানী বতৰ সকলোৱে সমস্যা হৈ আছে আৰু আমাৰ ইয়াতো বানপানী ওলালেহি, মানে ৰাস্তা বুৰ গ'ল। এইটো হৈছে মেইন ৰাস্তাটো আছিল আৰু এই ৰাস্তাটোৰ পৰা এইফালে গোটেই ইয়াত তালৈ পানীয়ে হ'ল আৰু ইফালেও পানী হৈ গ'ল গোটেইখন। আৰু এইফালে আছিল ল'ৰাটোৰ স্কুলখন, সেইখনো পানী আৰু বন্ধ হৈ গ'ল। কালি ৰাতিলৈ এইখিনিত পানী নাছিলে। সেইফালে আছে মাল দুটা, মানে ল'ৰাটো আৰু আমাৰ ওচৰৰ বাবু এটা, আৰু দুইটাই পানীত নামিবলৈ ৰাতিৰ পৰা মানে উৎপাত লগাই আছে। আৰু বেছি ইয়ালৈ মাজলৈ নাহিবা। এইখিনি মানে টাউনেই হয়, তথাপিও মানে ইয়াত মানুহ চবফালে ঘৰ দুৱাৰ বনাই দিলেতো, গতিকে ৰাস্তাটো দ হ'ল আৰু ৰাস্তাৰ মাজতে গোটেইখন পানী। আৰু গুৱাহাটীৰ অৱস্থা হ'ব আৰু কিমান দিন লাগে শুকাই। ইয়াত কাৰেণ্ট নাই, চব ট্ৰান্সফৰ্মাৰ মানে পানীৰ তলত গ'ল আৰু সেইকাৰণে লাইনো দিয়া নাই কালিৰ পৰা। গোটেই ৰাতি গৰম, শুব পৰা নাই। নাহিবা এইফালে পানীলৈ, নাহিবা। চবফালে পানী। নাহিবা তোমাৰ পৰীক্ষা আছে আজি। আৰু এনেদৰে আমাৰো বানপানীৰ কাৰণে অহা যোৱা বাট বন্ধ হৈ গ'ল আৰু যিসকলে দেখিছে আহি ৰিলিফ দিবহি আৰু। দাস দা, কেনে অনুভৱ? এবাৰ সোমাই গ'ল আৰু।